Hello everyone, welcome to this lecture. আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10 মেথছৰ চেপ্টাৰ 4ৰ অনুশীলনী 4.2ৰ কোৱেশ্চন যেকেইটা দিয়া আছে সেই কোৱেশ্চন কেইটাৰ সমাধান কৰিম। সো ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগত যদি মোৰ চেনেলত নতুন আহিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা। মোৰ চেনেলত তোমালোকে ক্লাছ 10 মেথছৰ চেপ্টাৰ 1ৰ পৰা আৰম্ভ কৰি চেপ্টাৰ 15 লৈকে সকলো চেপ্টাৰৰ অনুশীলনী ডিটেইল ভিডিঅ' সলিউশন পাবা। সো আহা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো প্ৰথমত চোৱা কোৱেশ্চনত কি দি আছে কৈছে যে উৎপাদীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল উলিওৱা। উৎপাদীকৰণ পদ্ধতি আমি ক্লাছ চেপ্টাৰ 2ত অলৰেডি কৰি আহিছো, এতিয়া আমি আকৌ কৰিম। এটো চোৱা চেপ্টাৰ 2 যদি তোমালোকে ভিডিঅ' চোৱা নাই তেতিয়াহ'লে ডেসক্ৰিপচনত লিংক দি আছে, তাৰ পৰা তোমালোকে চাব পাৰিবা। চেপ্টাৰ 2 যদি ভালকে শিকিছা তেতিয়াহ'লে এই কোৱেশ্চন কেইটা ইজিলি কৰিব পাৰিবা। সো 1ত কি দি আছে চোৱা x² - 3x - 10 = 0। সো এটা আমি কি কৰিম, গতি জানো যে আমি মাজত যেটো মধ্যপদ যেটো আছে এইটোক আমি কি কৰো বিভাজন কৰি লিখো। কেনেকৈ লিখিম চোৱা x² - 3x আছে। চোৱা ফাৰ্স্টত আমি কি কৰো এই x² ৰ লগত যি আছে ইয়াত কি আছে 1 আছে, এইটো দি এই লাষ্টত যেটো আছে এইটো পূৰণ কৰো। সো 1 * 10 কিমান হ'ব -10। ঠিক আছে, এতিয়া আমি কি কৰো এনেকুৱা দুটা নাম্বাৰ যি দুটা যোগ কৰিলে আমি -10 যোগ কৰিলে আমি -3 পাম আৰু পূৰণ কৰিলে -10 পাম। সো কি হ'ব চোৱা আমি 5 2 × 10। ঠিক আছে, এতিয়া -3 আনিব লাগে, তাৰ মানে -5 আৰু +2 কৰিলে চোৱা -3 আহি যাব। সো -3x ক আমি কেনেকৈ লিখিম -5x + 2x। চোৱা -5x + 2x কি হ'ব 3x হ'ব, আৰু -5 × 2 চোৱা -10 হৈ যাব। সো -5 আৰু 3 লিখিছো। ঠিক আছে, -3x ক চোৱা -2x আৰু -x ও হ'ব পাৰে -3x, বাট চোৱা এই দুইটা পূৰণ কৰিলে 10 নহয়, -2 × 1 2 হ'ব। ঠিক আছে, সো আমি এনেকুৱা দুটা সংখ্যা লিখিব লাগে যি দুটা পূৰণ কৰিলে আমি 10 পাম। ঠিক আছে, তাৰ মানে এই দুইটা পূৰণ কৰি যিমান পাম এই মাজৰ দুইটা পূৰণ কৰি সিমান পাব লাগিব। সো আমি -5 আৰু +2 লিখিছো। এতিয়া চোৱা কি আছে -10 আছে, -10 দিয়া = 0। তাৰ পিছত চোৱা ইয়াত x² আছে আৰু ইয়াত x আছে। সো আমি এই দুইটাৰ পৰা x এটা কমন ল'ব পাৰো। সো মই x কমন লৈছো, ইয়াত কি থাকিব x এটা থাকিব, আৰু ইয়াত কি থাকিব চোৱা x কমন লৈছো যেহেতু -5 থাকিব। এতিয়া ইয়াত যেটো ওলাইছে এইটো আকৌ লিখি দিয়া ইয়াতে x - 5। এতিয়া চোৱা এই দুইটা আমি ইয়াত লিখিছো, এতিয়া এই দুইটা বাকি আছে, এই দুইটা আমি ইয়াৰ পৰা মিলাব লাগিব। সো ইয়াত কি আছে x আছে আৰু ইয়াত কি আছে চোৱা 2x আছে। সো আমি +2 এটা ইয়াত পূৰণ কৰি দিম। চোৱা +2 × x + 2x + 2 × -5 চোৱা -10 মিলি গ'ল = 0। এতিয়া চোৱা এই দুইটা সেম আছে, দুইটাৰ পৰা কি কৰা সদায় এটা লিখি দিয়া x - 5, আৰু বাহিৰত যি দুটা আছে এই দুইটা একলগে লিখি দিয়া x - 5 × x + 2 = 0। চোৱা এই দুইটা সংখ্যা দুইটা পূৰণ কৰি 0, তাৰ মানে আইদাৰ এইটো 0 হ'ব লাগিব নহলে এইটো 0 হ'ব লাগিব, মানে যিকোনো এটা 0 হ'বই লাগিব, নহলে এইটো 0 নহয়। সো ইয়াৰ পৰা আমি কি লিখিব পাৰো this implies x - 5 = 0 or x + 2 = 0। ইয়াৰ পৰা আমি কি পাও x - 5 = 0, তাৰ মানে x = 5, আৰু ইয়াৰ পৰা কি পাম x = -2। এতিয়া চোৱা এতেকে আমি কি উলাব দিছে সমীকৰণৰ মূল ওলাব দিছে। ইয়াত লিখা এতেকে দ্বিঘাত সমীকৰণৰ মূলবোৰ হ'ল দ্বিঘাত সমীকৰণৰ মূল দুটা হ'ল কি হ'ব 5 আৰু -2। এটো হল আমাৰ 1 নম্বৰ সলিউশন। 2 নম্বৰত কি দি আছে চোৱা 2x² + x আৰু -6। চোৱা 2 নম্বৰত দি আছে আমাক 2x² + x আৰু -6। চোৱা 2x² + x আৰু -6 = 0। ঠিক আছে, এতিয়া আমি কি কৰিম চোৱা এটো সেম লিখা 2x², এই মাজৰ পদটোক আমি কি কৰিব লাগিব বিভাজন কৰিব লাগিব। কেনেকৈ কৰিম চোৱা এই 2 আৰু -6 পূৰণ কৰা, 2 আৰু -6 পূৰণ কৰিলে কিমান পাম চোৱা -2 × কিমান 12, যেহেতু মাইনাস আছে -12। এতিয়া চোৱা আমি ইয়াত কেনেকৈ এনেকুৱা দুটা সংখ্যা যি দুটা যোগ কৰিলে আমি 1 পাম আৰু পূৰণ কৰিলে কি পাম আমি -12 পাম। কি হ'ব চোৱা ইয়াক 12 ক আমি লিখিব পাৰো 3 4 × 12। ঠিক আছে, এতিয়া আমাৰ +1 লাগে, তাৰ মানে 4 - 3 যদি মই লিখি দিও 4 - 3 কিমান হ'ব 1, আৰু 4 × 3 কিমান হ'ব 4 × -3 কিমান হ'ব -12 হৈ যাব। সো এই দুইটা পূৰণ কৰিলে আমি পাও -12, আৰু এই দুইটা যোগ কৰিলে আমি কি পাও 1 পাই যাও। সো আমি এই x ক কি লিখিম
প্লাছ 4x লিখিম মাইনাছ 3x লিখিম আৰু তাৰপিছত -6 = 0 তাৰ মানে এইটোক আমি দুটা ভাগত ভাঙিছো তাৰপিছত চোৱা কি কৰিম 2x ইয়াত চোৱা 2x² আৰু ইয়াত 4x আছে চোৱা 4 ৰ পৰা আমি 2 এটা কমন ল'ব পাৰো আৰু এই দুইটাতে x আছে সো আমি কি কৈছো 2x কমন লৈছো এতিয়া চোৱা 2 কমন লৈ দিছো আৰু x কমন লৈছো ইয়াত কি থাকিব x এটা থাকিব এই 4 ৰ পৰা 2 কমন লৈ দিছো কি থাকিব 2 থাকিব এটা আৰু x যেহেতু কমন লৈছো সো অনলি x + 2 থাকিব তো x + যেটো ওলাইছে এইটো আকৌ লিখি দিয়া x + 2 এতিয়া চোৱা আমি এই দুইটা মিলাব লাগিব কেনেকুৱা মিলাম চোৱা ইয়াত x আছে আৰু ইয়াত -3x আছে সো আমি -3 এটা পূৰণ কৰিব লাগিব সো -3 * x কি হ'ব -3x -3 * +2 কি হ'ব -6 মিলি গল = 0 এতিয়া চোৱা এই দুইটা সেম দুইটাৰ পৰা কি কৰা এটা লিখা x + 2 আৰু বাহিৰত যে দুইটা আছে এই দুইটা মিলাই লিখা বাহিৰত কি আছে 2x - 3 = 0 এতিয়া কি কৰা চোৱা এই দুইটা যেহেতু = 0 আছে তাৰ মানে আইদার কি হ'ব x + 2 = 0 হ'ব অর কি হ'ব 2x - 3 = 0 ইয়াৰ পৰা আমি কি পাম চোৱা x + 2 আছে এটা সাইডত গলে কি হ'ব -2 আৰু ইয়াৰ পৰা কি পাম চোৱা 2x = -3 আছে এটা সাইডত গলে +3 ইয়াৰ পৰা x = কি হ'ব চোৱা 2 পূৰণ হৈ আছে এটা সাইডত গলে হৰণ হ'ব 3/2 এতিয়া ইয়াত লিখা এটাকে দ্বিঘাত সমীকৰণৰ মূল দুটা হল এটাকে দ্বিঘাত সমীকৰণৰ তলত লিখি দিবা দ্বিঘাত সমীকৰণৰ মূল দুটা হল কি হ'ব -2 আৰু 3/2 দ্বিঘাত সমীকৰণৰ মূল দুটা হল কি হ'ব -2 আৰু 3/2 এই দুইটা মূল তাৰপিছত চোৱা 3 নম্বৰত কি দি আছে √2x² + 7x + 5√2 3 নম্বৰত আমাক দি আছে চোৱা √2x² + 5x + 7√2 = 0 এটা দি আছে না চোৱা √2x² + 7x + 5√2 √2x² + 7x এটো + 7x + 5√2 এইটো আমাক দি আছে এটো কৰিব দিছে চোৱা কেনেকৈ কৰিম সেম একেবাৰে ইজি আগৰ নিচিনা ফাৰ্স্টত এটো লিখা √2x² তাৰপিছত চোৱা এইটোক আমি কি কৰিব লাগিব ভাঙি লিখিব লাগিব এতিয়া কেনেকৈ লিখিম চোৱা এই দুইটা পূৰণ প্ৰথমত এইটো আৰু এই দুইটা পূৰণ কৰা চোৱা √2 * 5√2 দুইটা পূৰণ কৰিলে কিমান হ'ব চোৱা √2 * √2 কিমান হ'ব 2 আৰু 2 5 গুণ কিমান 10 এই দুইটা পূৰণ কৰি আমি 10 পাম ঠিক আছে এতিয়া চোৱা আমি 10ক কেনেকৈ লিখিব পাৰো চোৱা 10ক লিখিব পাৰো 5 * 2 এতিয়া চোৱা 5 আৰু 2 5 আৰু 2 যোগ কৰিলে কিমান হ'ব 7 হ'ব আৰু দুইটা পূৰণ কৰিলে 10 সো আমি 7ক কি লিখিম +2x + 5x ঠিক আছে 7ক লিখিম 2x + 5x প্লাস আৰু কি আছে 5√2 ইয়াত লিখি দিয়া = 0 এটো কেনেকৈ লিখিছো চোৱা এই দুইটা পূৰণ কৰি আমি 10 পাইছো এতিয়া চোৱা 10ক আমি 5 2 গুণ 10 এই দুইটা পূৰণ কৰিলে আমি 10 পাম আৰু এই দুইটা যোগ কৰিলে আমি 7 পাম সো আমি 7x ক লিখিছো 2x + 5x ঠিক আছে তাৰপিছত চোৱা ইয়াত x আছে আৰু ইয়াতো x আছে তো আমি x এটা কমন লব পাৰো আৰু কি কমন লব পাৰো সো ইয়াত √2 আছে আৰু 2 ৰ পৰা আমি √2 এটা কমন লব পাৰো সো আমি √2 কমন লৈ দিছো তেতিয়া √2 কমন লৈছো x² ৰ পৰা x এটা কমন লৈছো x এটা থাকিব ইয়াত চোৱা 2 ৰ পৰা √2 কমন লৈছো √2 এটা থাকিব ঠিক আছে √2 এটা থাকিব আৰু x কমন লৈ দিছো সো অনলি x + √2 থাকিব সো x + √2 আহিছে এইটো সেম লিখি দিয়া x + √2 এতিয়া চোৱা আমি এই দুটো মিলাব লাগিব এই দুইটা ইয়াত চোৱা x আছে আৰু ইয়াত কি আছে 5x আছে সো +5 এটা দি দিয়ে +5x আছে সো +5 এতিয়া চোৱা 5 * x চোৱা 5x মিলি গল আৰু 5 * √2 চোৱা 5√2 মিলি গল = 0 এইটো সদায় মিলিবই মানে তাৰপিছত কি কৰা এই দুইটা যেহেতু সেম আছে দুইটাৰ পৰা এটা লিখা x + √2 এটা কিয় লিখিছো কাৰণ এই চোৱা এই দুটা মানে এইটো কমন লৈছো x + √2 ইয়াতো আছে x + √2 সো কমন লৈছো কি থাকিব আমাৰ বাহিৰত এই দুইটা লিখি দিয়া √2 ইয়াত এইটো কমন লৈছো অনলি √2x থাকিব x ৰুটৰ বাহিৰত আছে ঠিক আছে অনলি √2x প্লাস কি আছে 5 = কিমান 0 এতিয়া চোৱা দুইটা পূৰণ কৰিলে 0 পাম তাৰ মানে যিকোনো এটা শূন্য হ'ব তো x + √2 = 0 হ'ব অর কি হ'ব √2x
প্লাস 5 ইকুয়ালস টু 0 হবে ইয়ার পর আমি কি পাম x ইকুয়ালস টু প্লাস ৰুট 2 আছে এইটো সাইডত গলে কি হ'ব মাইনাস অফ ৰুট 2 ইয়াৰ পৰা কি পাম সোয়া ৰুট 2 অর ৰুট 2x প্লাস 5 আছে এইটো সাইডত গলে মাইনাস অফ 5 x ইকুয়ালস টু কি হ'ব মাইনাস অফ 5 বাই ৰুট 2 ইয়াত লিখা এতেকে মূল দুটা হল সমীকৰণৰ মূল দুটা হল কি হ'ব মূল এটা হ'ব মাইনাস অফ ৰুট 2 আৰু আনটো হ'ব কি মাইনাস অফ 5 বাই ৰুট 2 মাইনাস অফ 5 বাই ৰুট 2 তাৰ পিছত কোৱেশ্চনটো চোৱা তাৰ পিছত কি দি আছে তাৰ পিছত আছে 2x স্কয়ার মাইনাস x প্লাস 1 বাই 8 2x স্কয়ার মাইনাস x প্লাস 1 বাই 8 4 নম্বৰত দিছে চোৱা 2x স্কয়ার মাইনাস অফ x প্লাস অফ 1 বাই 8 ইকুয়ালস টু 0 এটো নহয় চাই লও এবাৰ 2x স্কয়ার মাইনাস অফ x প্লাস 1 বাই 8 ইকুয়ালস টু 0 তো এটো হল এতিয়া চোৱা এটো আমি কি কৰিছো ইয়াত তলত 1 বাই 8 এটা আছে ঠিক আছে সো আমি প্ৰথমত কি কৰিম এটো আতৰাই দিম কেনেকৈ আতৰাম আমাৰ ক্যালকুলেশন ইজি হ'ব সো আমি এটো আতৰাই দিম কেনেকৈ আতৰাম চোৱা যেটো তলত থাকিব এটো দি সবক মাল্টিপ্লাই কৰি দিয়া ক্যান্সেল হৈ যাব চোৱা সবক ইয়াত 8 দি মাল্টিপ্লাই কৰা ইয়াকো 8 মাল্টিপ্লাই কৰা ইয়াতো 8 মাল্টিপ্লাই কৰা সো 8 8 ক্যান্সেল হৈ যাব সো সবক আমি কি কৰিছো 8 দি মাল্টিপ্লাই কৰি দিছো কি হ'ব 8 দুগুণ কিমান হ'ব 16 16x স্কয়ার ইয়াত কি হ'ব -8x সো 8 8 ক্যান্সেল কিমান থাকিব অনলি 1 থাকিব ইকুয়ালস টু 0 ইয়াত লিখি দিবা দুই সাইডত 8 পূরণ কৰি পাও ইয়াত লিখি দিবা দুই ফালে 8 পূরণ কৰি পাও এতিয়া সো এটো ইজি হৈ গল এতিয়া একেবাৰে ইজি পাৰিবা কেনেকৈ কৰিম চোৱা 16x স্কয়ার সেম লিখা তাৰ পিছত কি কৰিবা প্ৰথমত এইটো আৰু এইটো পূৰণ কৰা কিমান হ'ব 16 * 1 কিমান হ'ব 16 হ'ব এতিয়া আমি এনে দুটা সংখ্যা বাছি উলিয়াব লাগিব যি দুটা যোগ কৰিলে আমি -8 পাম আৰু পূৰণ কৰিলে আমি কি পাম 16 পাম সো 16 -4 * -4 কি হৈ যাব 16 হৈ যাব আৰু -4 + -4 কি হৈ যাব -8 হৈ যাব সো -8 ক আমি লিখিম -4x -4x তো -8x হৈ গল আৰু দুইটা পূৰণ কৰিলে 16 পাই যাম সো 4 4 গুণ 16 মাইনাস ইনটু মাইনাস প্লাস হ'ব আৰু কি আছে +1 ইকুয়ালস টু 0 এতিয়া চোৱা কি কৰিম ইয়াত x আছে ইয়াতো x আছে x এটা কমন লৈ দিম ইয়াত চোৱা 4 আছে আৰু 16 ৰ পৰাও 4 এটা কমন লব পাৰো সো 4 এটা 4 এটা আমি কমন লৈ দিছো সো 16 ৰ পৰা 4 কমন লৈছো 4 এটা থাকিব ঠিক আছে কাৰণ 4 4 গুণ 16 সো এটা 4 কমন লৈ দিছো এটা থাকিল আৰু x স্কয়াৰৰ পৰা x এটা কমন লৈছো x এটা থাকিব আৰু 4x কমন লৈ দিছো যেহেতু এটো 1 থাকিব অনলি ঠিক আছে 4x কমন লৈ দিছো ইয়াত 1 থাকিব এইটো আকৌ লিখি দিই ইয়াতে 4x - 1 এতিয়া সো আমি মিলাব লাগে ইয়াত আছে +4x আৰু ইয়াত আছে -4x সো আমি কি কৰিম -1 এটা পূৰণ কৰি দিম সো -1 * 4x -4x -1 * -1 +1 মিলি গল ইকুয়ালস টু কিমান 0 এতিয়া সো ইয়াত -4x - 1 4x - 1 আছে এটা কমন লৈ দিয়া 4x - 1 আৰু কি কৰা বাইৰতে এই দুটা লিখি দিম 4x - 1 ইকুয়ালস টু 0 সো ইয়াত দুইটা সমান আছে ঠিক আছে ইয়াৰ পৰা কি কৰিম 4x - 1 equals to 0 or এটোৰ পৰা 4x - 1 equals to 0 ইয়াৰ পৰা কি পাম চোৱা 4x equals to -1 আছে এটো জেগাত গলে +1 x equals to কিমান হ'ব 1/4 ইয়াৰ পৰা x equals to 1/4 পাম সে ইয়াত লিখি দিয়া এটাকে মূল দুটা হল 1/4 আৰু 1/4 দুইটা 1/4 ঠিক আছে তাৰ পিছত কোৱেশ্চনটো চোৱা তাৰ পিছত কি দি আছে তাৰ পিছত আমাক দি আছে 5 নম্বৰত 100x স্কয়ার - 20x + 1 100x স্কয়ার - 20x + 1 তাৰ পিছত দি আছে চোৱা 100x স্কয়ার - 5 নম্বৰ দি আছে 100x স্কয়ার - 20x + 1 = 0 ইয়াৰ পৰা এটো কি কৰিম চোৱা সেম লিখা 100x স্কয়ার দিছ 100 * 1 পূৰণ কৰিলে আমি কি পাম 100 পাম 100ক এতিয়া আমি কি কৰিব লাগিব -20 দুটা সংখ্যা যোগ কৰিলে -20 হ'ব আৰু পূৰণ কৰিলে 100 হৈ যাব চোৱা -10 * -10 এই দুটা পূৰণ কৰিলে চোৱা 100 আৰু দুইটা যোগ কৰিলে -10 - 10 যদি আমি যোগ কৰো
-20 হৈ যাব যদি এই দুটা যোগ কৰো তেতিয়াহলে -20 আৰু পূৰণ কৰিলে 100 হৈ যাব সো আমি -20 কি কৰিম -10x লিখিম -10x লিখিম আৰু +1 = 0 ইয়াৰ পৰা চোৱা কি কৰিম x কমন লম আৰু কি কমন লম চোৱা 10 কমন লম তাৰ মানে আমি 10x কমন লৈ দিছো ইয়াত কি থাকিব 100 ৰ পৰা 10 কমন লৈছো 10 এটা থাকিব আৰু ইয়াত কি থাকিব x এটা থাকিব -10x কমন লৈ দিছো সো অনলি 1 থাকিব সেম লিখি দিয়া 10x -1 এতিয়া চোৱা ইয়াত +10x আছে আৰু ইয়াত -10x সো -1 এটা পূৰণ কৰি দিয়া ইকুৱেলছ টু কিমান হৈ যাব 0 হৈ যাব তাৰ পিছত চোৱা কি হ'ব এই 10x -1 কমন লৈ দিয়া ইয়াতো আছে সো 10x -1 আৰু কি আছে 10x -1 বাহিৰত দুটা 10x -1 equals to 0 ইয়াৰ পৰা চোৱা কি পাম 10x -1 equals to 0 or এইটো 10x -1 equals to 0 ইয়াৰ পৰা কি পাম চোৱা 10x equals to -1 এটা সেটা দিলে +1 আৰু ইয়াৰ পৰা কি পাম চোৱা x equals to পাম আমি 1/10 ইয়াৰ পৰা সেম 10x equals to কি হ'ব -1 এটা সেটা দিলে +1 x equals to আমি কি পাম 1/10 ঠিক আছে ইয়াত লিখি দিয়া এটাকে মূল দুটা হল সেম হ'ব মূল দুটা হল 1/10, 1/10 দুইটা হ'ব 1/10 তাৰ পিছত কি দি আছে চোৱা তাৰ পিছত আমাক দিছে 2x স্কয়াৰ - 7x + 6 এটো একেবাৰে ইজি তোমালোকে পাৰিবা চোৱা মাজৰটোক ভাঙি দিবা মই আৰু এইটো ইজি পাৰিবা মই এই ৰুট থাকাবোৰ কৰি দিছো ঠিক আছে 8 নম্বৰত যেহেতু ৰুট আছে সো এটো কৰি দিম সো এটো কি আছে √3x স্কয়াৰ + 10x + 7 √3 √3x স্কয়াৰ 8 নম্বৰত আছে চোৱা √3x স্কয়াৰ + 10x + 7 √3 = 0 এটো নহয় নে চেক কৰি লও ৰবা √3x স্কয়াৰ + 10x + 7 √3 ঠিক আছে সেম এতিয়া চোৱা আমি এটো কেনেকৈ কৰিম কি কৰিম চোৱা সেম লিখা √3x স্কয়াৰ + 10x ক আমি ভাঙিব লাগিব কেনেকৈ কৰিম চোৱা এই দুইটা পূৰণ কৰা 7 √3 আৰু এই √3 পূৰণ কৰিম চোৱা 7 * √3 * √3 পূৰণ কৰিলে কিমি 3 পাম আৰু 7 3 গুণ কিমান 21 ঠিক আছে এতিয়া চোৱা এনে দুটা সংখ্যা যে দুটা সংখ্যা পূৰণ কৰিলে আমি 21 পাম আৰু যোগ কৰিলে কি পাব লাগে 10 পাব লাগে চোৱা 21 কি হ'ব 3 7 গুণ 21 চোৱা 3 আৰু 7 পূৰণ কৰিলে 21 পাম আৰু 3 আৰু 7 যোগ কৰিলে আমি 10 পাম সো আমি এটো কি লিখিম 10x ক লিখিম 3x + 7x + 7 √3 আছে 7 √3 লিখি দিয়া ইকুৱেলছ টু কিমান হ'ব 0 হ'ব ইয়াৰ পৰা চোৱা x স্কয়াৰ আছে x আছে সো x কমন আহিব √3 আৰু ইয়াতো 3 আছে সো মই √3 টো কমন লৈ দিছো ঠিক আছে সো √3x কমন লৈছো ইয়াতে কি থাকিব x এটা থাকিব আৰু এই 3 এই x কমন লৈ দিছো x নাই আৰু 3 ৰ পৰা √3 কমন লৈছো √3 এটা থাকিব সেম এটো লিখি দিয়া x + √3 ইকুৱেলছ টু কিমান 0 এতিয়া ইয়াত চোৱা x আছে আৰু ইয়াত কি আছে এই দুইটা মিলাব লাগে 7x আছে সো +7 এটা কৰি দিয়া যেহেতু +7 আছে সো +7 দিছো +7 * x + 7x + 7 * √3 + 7 √3 হৈ গল এতিয়া চোৱা ইয়াতো x + √3 x + √3 আছে কমন লৈ দিয়া x + √3 আৰু কি এই দুইটা লিখি দিয়া √3x + 7 ইকুৱেলছ টু কিমান 0 ইয়াৰ পৰা কি পাম চোৱা x + √3 ইকুৱেলছ টু 0 হ'ব or √3 এইটো either এইটো 0 either or এইটো 0 √3x + 7 ইকুৱেলছ টু 0 হ'ব ইয়াৰ পৰা চোৱা x ইকুৱেলছ টু কি হ'ব +√3 আছে এইটো সাইডত গলে -√3 আৰু ইয়াৰ পৰা চোৱা √3x আছে +7 এইটো সাইডত গলে -7 x ৰ মান লাগে আমাৰ সো √3 টো এইটো সাইডত লৈ যাম 7/√3 ইয়াত লিখা এটাকে মূল দুটা হল কি হ'ব মূল দুটা -√3 আৰু -7/√3 এটাকে মূল দুটা হল -√3 আৰু -7/√3 একেবাৰে ইজি একো নাই জাস্ট এটো আৰু এটো এই প্ৰথমটো আৰু লাষ্টটো পূৰণ কৰিব লাগিব তাৰ পিছত মাজৰটো ভাঙি লিখি দেখুৱালে হল বাস তাৰ পিছত কোৱেশ্চনটো কি আছে চোৱা তাৰ পিছত এটো কৰিলো এটোতে একেবাৰে ইজি পাৰিবা কি কৰিবা এটো
মাইনাছ 3x স্কোৱাৰ এনেকুৱা লিখিবা প্লাছ 14x আৰু প্লাছ 5 আগতে সজাই লিখি ল'বা ইকুৱেলছ টু 0 তাৰপিছত কি কৰিবা চোৱা এই দুইটা পূৰণ কৰা মাইনাছ 3 ইনটু 15 পূৰণ কৰা 5 পূৰণ কৰিলে কিমান হ'ব মাইনাছ 15 এতিয়া এনেকা দুটা সংখ্যা ভাবিব লাগিব যে দুইটা পূৰণ কৰিলে আমি পাম মাইনাছ 15 আৰু যোগ কৰিলে পাম আমি 17 কি হ'ব চোৱা যোগ কৰিলে পাম আমি 14 আৰু পূৰণ কৰিলে পাম আমি কিমান এইটো 14x ঠিক আছে মাইনাছ 3x স্কোৱাৰ প্লাছ 14x আৰু প্লাছ 5 এতিয়া চোৱা কি হ'ব ভাবাচোন মাইনাছ 15 আছে পূৰণ কৰিলে আৰু 14 লাগে আমাৰ এতিয়া ইয়াত চোৱা আমি যদি ইয়াক লিখি দিছো মাইনাছ 15 মাইনাছ অফ 1 15 মাইনাছ 1 কৰিলে কিমান পাম চোৱা আমি 14 পাম আৰু 15 ইনটু মাইনাছ 1 কৰিলে আমি কি পাম চোৱা মাইনাছ 15 পাম সো এই 14x কি লিখিবা 14x লিখিবা 15x মাইনাছ x লিখি দিবা আৰু তাৰ পিছত মাইনাছ 3x স্কয়াৰ পিছত প্লাছ 15x আৰু প্লাছ 5 তাৰ পিছত সিম্পলিফাই কৰি দিবা সো এই দুইটা পৰা কমন লবা যেটো লিখিবা একেবাৰে ইজি এটো পাৰিবা সো এটো হৈ গল এতিয়া মই এটো কৰি দিম 9 নম্বৰটো 9 নম্বৰত কি দি আছে x স্কয়াৰ প্লাছ 2 ৰুট 2x প্লাছ 2 আৰু কোন দুটা বাকি আছিল আমাৰ এটো বাকি আছিল 6 নম্বৰটো মই কৰি দিয়া নাই আৰু 7 নম্বৰটো কৰি দিয়া 6 নম্বৰত কৰে এটো ভাঙি দিছো কি হ'ব চোৱা কি আছে 2x স্কয়াৰ মাইনাছ 7x সো এতিয়া চোৱা এই 2 আৰু 6 পূৰণ কৰিলে কিমান হ'ব 12 সো আমি এনেকুৱা দুটা সংখ্যা ভাবিব লাগিব যে দুটা পূৰণ কৰিলে আমি পাম 12 আৰু যোগ কৰিলে পাম আমি কিমান মাইনাছ 7 ভাবাচোন কি হ'ব চোৱা একেবাৰে ইজি অলপ চিন্তা কৰাচোন পাই যাবা -4 সো -4 আৰু -3 এই দুইটা পূৰণ কৰিলে সো আমি 12 হ'ব -4 ইনটু -3 হ'ব 12 আৰু -4 -3 এই দুইটা যোগ কৰাচোন কি হ'ব -7 হৈ যাব সো -7 পাই গল সো -7x লিখিবা -4x আৰু -3x একেবাৰে ইজি তাৰ পিছত পাৰিবা কৰিব তাৰ পিছত এইটুক ভাঙিব লাগিব এইটো একেবাৰে ইজি চিন্তা কৰিবা চোৱা 1 ইনটু 96 পূৰণ কৰিবা তাৰ পিছত এনেকুৱা দুটা সংখ্যা ভাবিবা যে দুটা পূৰণ কৰিলে আমি পাম -96 আৰু যোগ কৰিলে পাম -10 একেবাৰে ইজি এতিয়া মই 9 নম্বৰটো কৰি দিছো x স্কয়াৰ প্লাছ 2 ৰুট 2x প্লাছ 2 এটো কেনেকৈ কৰিম চোৱা x স্কয়াৰ প্লাছ 2 ৰুট 2x প্লাছ 2 9 নম্বৰত আছে আমাৰ x স্কয়াৰ প্লাছ 2 ৰুট 2x প্লাছ 2 ইকুৱেলছ টু 0 কি কৰিম চোৱা x স্কয়াৰ সেম লিখা এইটোক ভাঙি লিখিব লাগিব কি আছে আকৌ এবাৰ চাইলো x স্কয়াৰ প্লাছ 2 ৰুট 2x দুটা ৰুটটো আছে এতিয়া চোৱা কি কৰিম আমি ইয়াত কি আছে 1 1 ইনটু 2 পূৰণ কৰিলে কিমান পাম আমি 2 এনেকুৱা দুটা সংখ্যা ভাবিব লাগিব যে দুটা পূৰণ কৰিলে আমি পাম 2 আৰু যোগ কৰিলে পাম 2 ৰুট 2 চোৱা ৰুট 2 ইনটু ৰুট 2 ৰুট 2 ইনটু ৰুট 2 আমি যদি কৰো কি হ'ব ৰুট 2 হৈ যাব এই দুটা পূৰণ কৰিলে আমি পাম 2 আৰু এই দুটা যোগ কৰিলে কি পাম ৰুট 2 প্লাস ৰুট 2 কি হ'ব 2 ৰুট 2 হৈ যাব সো এই 2 ৰুট 2 ক আমি লিখিছো ৰুট 2x প্লাস ৰুট 2x এইটুক লিখিছো আমি ৰুট 2x প্লাস ৰুট 2x ঠিক আছে 2 ৰুট 2x হৈ গল আৰু 2 আছে প্লাস 2 ইকুৱেলছ টু 0 কৰি দিয়া তেতিয়া ইয়াতো x আছে ইয়াতো x আছে x আমি কমন লৈ দিছো ইয়াত কি থাকিব x এটা থাকিব ইয়াত x কমন লৈ দিছো অনলি ৰুট 2 থাকিব ৰুট 2 লিখা যেটো ওলাইছে এইটো আকৌ লিখি দিবা ইয়াতে x প্লাস অফ ৰুট 2 আৰু তাৰ পিছত এই দুটা মিলাই দিবা সো ইয়াত x আছে ইয়াত কি আছে ৰুট 2x আছে সো প্লাস ৰুট 2 এটা মাল্টিপ্লাই কৰে কাৰণ আগত প্লাস আছে যদি মাইনাস থাকে তেতিয়াহলে ইয়াত মাইনাস থাকিব যেহেতু প্লাস আছে সো আমি প্লাস দিছো yes ৰুট 2 ইনটু x ৰুট 2x মিলি গল ৰুট 2 ইনটু ৰুট 2 প্লাস 2 মিলি গল ইকুৱেলছ টু 0 এতিয়া কি কৰা x প্লাস অফ ৰুট 2 লিখা x প্লাস অফ ৰুট 2 দুইটাতে আছে সো এটা কমন লৈ দিয়া আৰু কি বাকি আছে x প্লাস অফ ৰুট 2 আকৌ লিখি দিয়া x প্লাস অফ ৰুট 2 ইকুৱেলছ টু 0 yes কি হ'ব x প্লাস অফ ৰুট 2 ইকুৱেলছ টু 0 হ'ব और এইটো x প্লাস অফ ৰুট 2 ইকুৱেলছ টু 0 মানে দুইটাৰ পৰা এটা 0 হ'বই কাৰণ এই দুইটা পূৰণফল 0 তো তাৰ মানে এটা 0 হ'বই লাগিব তো ইয়াৰ পৰা কি পাম x ইকুৱেলছ টু প্লাস ৰুট 2 আছে এটা যদি গলে মাইনাস ৰুট 2 ইয়াৰ পৰা x ইকুৱেলছ টু কি পাম মাইনাস ৰুট 2 ইয়াত লিখি দিবা এটাকে মূল দুটা হল মাইনাস ৰুট 2 আৰু মাইনাস ৰুট 2 তো প্ৰথমত আমাৰ চোৱা কোৱেশ্চন নম্বৰ 3 কি দি আছে আমাক দি আছে যে দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল দি আছে আমাৰ 182 তেতিয়াহলে আমি সংখ্যা দুটা উলাব লাগে সো কেনেকৈ উলিয়াম চোৱা
প্ৰথমতে চোৱা আমি সংখ্যা দুটা যেহেতু নাজানো সো আমি কি কৰিছো ধৰিছো যে সংখ্যা দুটা হল x আৰু y আৰু চোৱা কোৱেশ্যনত কৈছে আমাক সংখ্যা দুটাৰ সমষ্টি 27 কৈ দিছে কোৱেশ্যনত সো কি হ'ব সংখ্যা দুটাৰ যোগফল সো মই লিখিছো x + y = 27 সো ইকুৱেশ্যন 1 দিছে এটো যেহেতু সংখ্যা দুটাৰ সমষ্টি 27 দিছে সো x + y সংখ্যা দুটা হল x আৰু y সো দুইটাৰ যোগফল 27 আৰু দিছে চোৱা সংখ্যা দুটাৰ গুণফল 182 সো মই লিখিছো x * y 182 এটো দিছো মই ইকুৱেশ্যন 2 এতিয়া চোৱা এই ইকুৱেশ্যন 1 ৰ পৰা মই কি লিখিব পাৰো চোৱা x + y = 27 আছে x + y = আমাক কি দিছে 27 ইয়াৰ পৰা চোৱা মই y টো ৰাখি দিছো x টো এটো সেটত লৈ গৈছো 27 - of x সো এটো লিখিছো চোৱা y = 27 - of x ইয়াৰ পৰা তোমালোকে নোট কৰিব পাৰিবা মই সাইডত ৰাফ কৰি দি দিম বুজাই দি দিম ফাৰ্ষ্টত আৰু তাৰ পৰা তোমালোকে বুজিলো আগতে কোৱেশ্যনটো তাৰ পিছত তোমালোকে ইয়াৰ পৰা নোটটো কৰিব পাৰিবা তাৰ পিছত চোৱা আমি কি কৰিম এতিয়া এই যেটো y ৰ মান আমি পাইছো y = 27 - of x এটো মই কি কৰিম এই ইকুৱেশ্যন 2 ত বহুৱাই দিম ইকুৱেশ্যন 2 ত কি দি আছে চোৱা xy = 182 সো মই x লিখিছো চোৱা ইয়াতে x আছে সেম আৰু তাৰ পিছত y আছে y ৰ জায়গাত মই কি লিখিছো এইটো লিখিছো 27 - of x সো এটো লিখিছো 27 - of x = চোৱা 182 আছে 182 দিছো তাৰ পিছত মই কি কৰিছো চোৱা এই যেটো x আছে চোৱা কি আছে ইয়াতে x * 27 - of x = 182 তাৰ পিছত কি কৰিম মই এই x টি ইয়াক পূৰণ কৰিম চোৱা 27x হ'ব মই লিখিছো 27x তাৰ পিছত এই x * x কিমান হ'ব - of x ² = 182 তাৰ পিছত চোৱা এটো চোৱা -x² আছে এটো সাইডত লৈ গৈছো মই কি হৈ যাব +x² হৈ যাব আৰু এই +27 আছে এটো সাইডত গৈ গলে -27 হৈ যাব এতিয়া লিখিছো x² - 27x + 182 এতিয়া মই কি কৰিছো এই মাজৰ পদটোক ভাঙি দুটা পদত লিখিছো কেনেকুৱা কৰিম চোৱা তোমালোকে জানা ইয়াত কি আছে ফাৰ্ষ্টত ইয়াত চোৱা 1 আছে আৰু ইয়াত 182 আছে 1 * 182 কিমান হ'ব 182 এতিয়া এনেকুৱা দুটা সংখ্যা ভাবিব লাগে যে দুটা আমি পূৰণ কৰিলে 182 পাম আৰু যোগ কৰিলে আমি পাম এই কি পাম -27 চোৱা -13 আৰু -14 এই দুটা চোৱা কৰিলে কি হ'ব -13 -14 কি হ'ব -27 আৰু এই দুইটা যদি পূৰণ কৰো তেতিয়া হলে 182 হৈ যায় সো এই -27x ক মই লিখিছো -13x আৰু -14x ঠিক আছে = 18 + 182 = 0 তাৰ পিছত চোৱা ইয়াতো x আছে ইয়াতো x আছে মই কি কৈছো x এটা কমন লৈ দিছো তাৰ পিছত চোৱা ইয়াত x² ৰ পৰা x কমন লৈছো x থাকিব 13x ৰ পৰা x কমন লৈছো -13 থাকিব যেটো ওলাইছে এটো আকৌ লিখি দিয়া তাৰ পিছত চোৱা x - 13 আছে ইয়াত আছে x আৰু ইয়াত 14x আমি মিলাব লাগে সো -14 আছে সো মই -14 দিছো আৰু x সো -14 * x -14x -14 * -13 182 হৈ যায় এতিয়া চোৱা ইয়াতো x - 13 আছে ইয়াতো x - 13 আছে এটা x - 13 কমন লৈছো বাহিৰত কি আছে চোৱা x - 14 x - 14 এতিয়া চোৱা এই দুইটাৰ পূৰণফল কি 0 সো কি হ'ব আইদাৰ x - 13 0 হ'ব অৰ x - 14 0 হ'ব ইয়াৰ পৰা কি পাম চোৱা x = +13 পাম অৰ ইয়াৰ পৰা কি পাম x = +14 পাম এতিয়া চোৱা আমি x ৰ মান পাই গলো আমি কি উলাব লাগে আৰু y ৰ মান উলাব লাগে y ৰ মান আমি কেনেকৈ উলিয়াম চোৱা ইকুৱেশ্যন 3 ত যদি বহাই দিও ইকুৱেশ্যন 3 ত কি আছিল y = 27 - of x আছিল এতিয়া চোৱা x ৰ মান আমি দুটা পাইছো এটা 13 আৰু এটা 14 প্ৰথমত চোৱা 13 বহুৱাই পাই y কিমান হ'ব যদি x ৰ মান আমি 13 ধৰো তেতিয়া হলে চোৱা y = কিমান পাম 27 - 13 y = পাম আমি 14 সো ইয়াতে মই লিখিছো চোৱা x ৰ মান 13 ধৰি y = মই 14 পাইছো তাৰ পিছত আকৌ x ৰ মান 14 ধৰা x ৰ মান 14 ধৰিলে চোৱা y = পাও আমি 13 সো যিকোনো এটা ধৰিলে হল সো যদি আমি x ৰ মান 13 ধৰো y 14 পাম যদি x ৰ মান 14 ধৰো y 13 পাম এতিকে সংখ্যা দুটা কি হ'ব সংখ্যা দুটা 13 আৰু 14 হ'ব চোৱা সংখ্যা দুটা হল আমাৰ 13 আৰু 14 এটো হল আমাৰ এক নম্বৰ সলিউশন দুই নম্বৰ চোৱা দুই নম্বৰত দিছে দুটা যোগাত্মক সংখ্যাৰ উলিওৱা যাৰ বৰ্গৰ যোগফল 365 এতিয়া সংখ্যা দুটা আমি নাজানো ইয়াত লিখা ধৰা হল ক্ৰমিক যোগাত্মক সংখ্যা ঠিক আছে ধৰা হল দুটা ক্ৰমিক যোগাত্মক সংখ্যা ক্ৰমিক যোগাত্মক সংখ্যা কেনেকৈ লিখে x আৰু পিছৰটো কি হ'ব x + 1 হ'ব ঠিক আছে ক্ৰমিক সংখ্যা মানে 2 আৰু 3 এই দুইটা হল ক্ৰমিক সংখ্যা 5 6 ক্ৰমিক সংখ্যা 9 10 ক্ৰমিক সংখ্যা তাৰ মানে এটাৰ পিছত আনটো আহিব লাগিব ক্ৰমিক সংখ্যা সাপোজ 3 5 এই দুইটা ক্ৰমিক নহয় কাৰণ তাৰ মাজত 4 আছে ঠিক আছে ক্ৰমিক মানে এটাৰ পিছত আনটো আহিব লাগিব সো এটা যদি x হয় আনটো হ'ব তাৰ পিছৰটো x + 1 এতিয়া চোৱা কি কৈছে ইয়াত
ক্ৰমিক সংখ্যা দুটাৰ বৰ্গৰ যোগফল 365 ইয়াত লিখা according to question মত কি কৈছে এই দুইটাৰ বৰ্গৰ যোগফল তাৰ মানে x স্কয়াৰ প্লাস অফ x প্লাস অফ 1 এই দুইটাৰ স্কয়াৰ এটো প্ৰথমটোৰ স্কয়াৰ তাৰ পিছৰটো স্কয়াৰ এই দুইটাৰ যোগফল কিমান দিছে আমাক 365 এতিয়া সো ইয়াত x স্কয়াৰ লিখি দিয়া এটো a plus b হোল স্কয়াৰ ফৰ্মুলাত ভাঙি দিয়া কি হ'ব x স্কয়াৰ প্লাস twice a b plus b স্কয়াৰ ঠিক আছে ইকুয়ালস টু কিমান হ'ব 365 এতিয়া সো x স্কয়াৰ প্লাস x স্কয়াৰ কি হ'ব 2x স্কয়াৰ আৰু এটো কিমান হ'ব 2x এটো সব প্লাস 1 আৰু প্লাস 365 এটো সেটা দিলে মাইনাস 365 ইকুয়ালস টু 0 এর পাছ কি হ'ব 2x স্কয়ার প্লাস 2x সো প্লাস 1 আৰু মাইনাস 365 কি হ'ব মাইনাস 364 ইকুয়ালস টু 0 এতিয়া সো 2 দি সবক ভাগ যায় সো 2 দি ভাগ দি দিয়া 2 দি ভাগ দিলে সো 2 2 ক্যান্সেল হৈ যাব ইয়াত থাকিব x স্কয়ার ইয়াত থাকিব x আর ইয়াত কি থাকিব সো 2 দি যদি এক কাটা 364 ক 2 দি ভাগ দিয়া 2 গুণ 2 2 1 গুণ 2 2 8 গুণ 16 2 কিমান সো 2 গুণ 4 182 মাইনাস অফ 182 ইকুয়ালস টু 0 এতিয়া সো আমি মাজৰ পদটো ভাঙিব লাগিব কেনেকৈ কৰিম সো ইয়াত 1 আছে 1 ইনটু -82 কিমান হ'ব -182 তেছ এনেকুৱা দুটা সংখ্যা ভাবিব লাগিব যি দুটা যোগ কৰিলে আমি 1 পাম ইয়াত 1 আছে 1 পাম আৰু পূৰণ কৰিলে -182 সো আগৰ কোৱেশ্চনটোত মনত ৰাখা আছে 182 আছিল ঠিক আছে এতিয়া সো আৰু কি লিখিছো আমি 13 আৰু 14 লিখিছো এতিয়া সো আমাক কি লাগে +1 লাগে সো +14 আৰু -13 যদি কৰি দিও তেতিয়া হলে আমি পাই যাম 1 আৰু এই দুইটা পূৰণ কৰিলে পাই যাম আমি -182 সো x স্কয়ার এই 1 ক আমি কি লিখিম +14x আৰু -13x +14 -13 কে লিখিছো সো এই দুইটা যোগ কৰিলে আমি কি পাম 14x -13x + x পাই যাম ঠিক আছে আৰু এই দুইটা পূৰণ কৰা সো 14 * -13 পূৰণ কৰিলে -182 হ'ব সো -182 = 0 এতিয়া সো কি কৰিবা ইয়াতো x আছে ইয়াতো x আছে x এটা কমন লৈ দিয়া কি থাকিব ইয়াত x থাকিব ইয়াতে কি থাকিব 14 থাকিব সেম টু লিখি দিয়া x plus of 14 equals to 0 এতিয়া সো এটো মিলাব লাগিব আমি ইয়াতে x আছে ইয়াত আছে -13x সো -13 পূৰণ কৰি দিয়া সো x plus 14 দুইটা সাইড আছে x plus 14 কমন লৈ দিয়া আৰু কি আছে সো x -13 লিখি দিয়া x minus of 13 equals to 0 ইয়াৰ পৰা কি পাম সো x plus 14 equals to 0 হ'ব or এটো x minus of 13 equals to 0 হ'ব ইয়াৰ পৰা কি পাম সো x equals to কিমান পাম minus of 14 ইয়াৰ পৰা কি পাম x equals to 13 পাম এতিয়া সো আমাক কোৱেশ্চনত কৈছে যোগাত্মক সংখ্যা বাট আমি কি কৰিছো ইয়াতে সো এটা -14 এটা আৰু 13 ওলাইছে সো আমি -14 টো নহব এটো নহব কাৰণ এটো যোগাত্মক নহয় ঠিক আছে সো 13 টো হ'ব ইয়াত লিখি দিয়া এতেকে সংখ্যা দুটা হল এতেকে সংখ্যা দুটা হল কি হ'ব x যদি 13 হয় নেক্সট x + 1 কি হ'ব 13 আৰু 14 সো আমি সংখ্যা দুটা পাই গলো 13 আৰু 14 এতিয়া সো আমি ইয়াত -14 টো কিয় লোৱা নাই কাৰণ এটো ধনাত্মক নহয় সো ইয়াত আগৰ মাইনাস আছে সো এটো ঋণাত্মক সংখ্যা সো আমি ধনাত্মক অখণ্ড সংখ্যা লৈছো সো ধনাত্মক 13 লইলে তাৰ পিছৰটো কি হ'ব 14 -14 টো লোৱা নাই কাৰণ এটো ধনাত্মক নহয় ঋণাত্মক সংখ্যা তাৰ পিছৰ কোৱেশ্চনটো সোৱা এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ বেছি সো সমকোণী ত্ৰিভুজ কেনেকুৱা হয় এইটো এটা হল সমকোণী ত্ৰিভুজ তাৰ মানে এটা কোণ 90 ডিগ্ৰী এই কোণটো হল 90 ডিগ্ৰী কি কৈছে ইয়াৰ ভূমি উচ্চতা কোনটো এইটো হ'ব উচ্চতাটো ভূমিতকৈ 7 সেন্টিমিটাৰ বেছি সাপোজ ভূমি যদি 7 সেন্টিমিটাৰ কম কৈছে ঠিক আছে ভূমি যদি আমি নাজানো ভূমি b ধৰিছো তেতিয়া হলে উচ্চতা কি কৈছে ইয়াতকে 7 সেন্টিমিটাৰ কম তাৰ মানে এইটো হ'ব b - 7 আৰু অতিভুজ কোনটো এইটো হল অতিভুজ কি কিমান কৈছে 13 সেন্টিমিটাৰ এতিয়া আমি এই বাহু দুটা উলাব লাগে সো সমকোণী ত্ৰিভুজ কোৱাৰ লগে লগে তোমালোকৰ মনত আহিব লাগিব যে পাইথাগোৰাছৰ উপপাদ্য কি আছিল কৰ্ণ স্কয়াৰ = লম্ব স্কয়াৰ + ভূমি স্কয়াৰ এটো কৰ্ণ এটো লম্ব আৰু এটো ভূমি সো এই ফৰ্মুলাটো লগাই দিম ইয়াত লিখা প্ৰথমত লিখা ধৰা হল আমি যেহেতু ভূমি নাজানো সো ভূমি = v ধৰা হল ভূমি = v নধৰি x ধৰা তোমালোকৰ ইজি হ'ব ঠিক আছে ভূমি = x উচ্চতা
উচ্চতা ইকুয়ালস টু কিমান হ'ব এটো যদি x হয় এটো ভূমিতকৈ 7 সেন্টিমিটার কম তার মানে কি হ'ব x - 7 এটো হ'ব উচ্চতা হ'ব x - 7 সেন্টিমিটার দি দিয়া x - সেন্টিমিটার এতিয়া চোৱা পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্যৰ পৰা আমি কি লিখিব পাৰো h স্কয়ার ইকুয়ালস টু তার মানে ইয়াত লিখি দিয়া পাইথাগোৰাছৰ উপপাদ্য ব্যবহার কৰি পাও কি পাম চোৱা h স্কয়ার ইকুয়ালস টু p স্কয়ার প্লাস b স্কয়ার h স্কয়ার তার মানে এটো 13 স্কয়ার এটো হ'ব অতিভুজ 13 স্কয়ার p স্কয়ার তার মানে এটো পারপেন্ডিকুলার এটো কিমান হ'ব x - 7 x - 7 হোল স্কয়ার প্লাস b স্কয়ার তার মানে ভূমি কিমান ধৰিছো আমি x স্কয়ার ঠিক আছে এটা 13 স্কয়ার মানে 169 তাৰ পিছত চোৱা এটো কি কৰা a - b হোল স্কয়ার ফর্মুলাত ভাঙি দি x স্কয়ার minus twice ab plus b square plus of x square লিখিছো সেম চোৱা তাৰপিছত কি কৰিম চোৱা 169 ৰাখা এই x square আৰু x square কিমান হ'ব 2x square চোৱা 2 7 গুণ কিমান 14 তাৰ মানে -14 আৰু x -14x plus 7 square কিমান 49 এতিয়া চোৱা কি কৰা এই 2x square লিখা -14x লিখা plus 49 লিখা আৰু so a plus 169 আছে এটো সেটত লৈ যা কিমান হ'ব -169 equals to 0 এতিয়া চোৱা কি হ'ব এটো 2x square minus 14x এটো কিমান হ'ব 49 plus 49 minus 169 কিমান হ'ব minus of 120 equals to 0 ইয়াত চোৱা তিনিটাক 2 দি ভাগ যায় 2 দি ভাগ দি চোৱা 2 ক্যান্সেল হৈ যাব কি থাকিব x 2 দি ইয়াক ভাগ দিলে কিমান যাব 7 থাকিব -7x ইয়াক দিলে কিমান থাকিব -60 equals to 0 এতিয়া চোৱা এই মাইনাস এতিয়া আমি কি কৰিব লাগিব এটো বিভাজন কৰিব লাগিব মধ্যপত্যক কি কৰিম চোৱা ইয়াত কিমান আছে 1 1 into -60 কিমান হ'ব -60 এতিয়া এনেকুৱা দুটা সংখ্যা ভাবা যি দুটা পূৰণ কৰিলে আমি পাম -60 আৰু যোগ কৰিলে পাম -7 চোৱা -12 into 5 কিমান হ'ব 5 12 গুণ কিমান 60 আৰু চোৱা -12 plus 5 কিমান হ'ব -7 হৈ যাব সো আমি কি কৰিম এই x square -7x কি লিখিম -12x plus 5x আৰু so -60 equals to 0 ইয়াৰ পৰা চোৱা x square ইয়াতে x square আছে ইয়াতো x আছে তো x এটা আমি কমন লৈ দিছো কি থাকিব ইয়াতে x কমন লৈ দিলে x থাকিব -12 থাকিব x -12 আকৌ লিখি দিয়া তাৰ পিছত চোৱা ইয়াতে x আছে আৰু ইয়াত কিমান আছে 5x আছে সো +5 দি দিয়া equals to 0 একেবাৰে ইজি তোমালোকে পাৰিবা সো মই স্পিডত কৰি আছো x -12 লিখি দিয়া অলৰেডি বহুত বুজাই দিছো এনেকুৱা টাইপৰ অংক আৰু x +5 লিখা equals to 0 এতিয়া ইয়াৰ পৰা কি হ'ব চোৱা x -12 আছে x -12 equals to 0 হ'ব or কি হ'ব এটো 0 হ'ব x +5 equals to 0 হ'ব দিয়া চোৱা তাৰ পিছত কি হ'ব x -12 আছে এটো সেটত গলে +12 হ'ব ইয়াৰ পৰা কি পাম x equals to -5 পাম এতিয়া x টো কি x টো আমি ধৰিছো আমাৰ ভূমি ঠিক আছে x টো আছিল আমাৰ ভূমি এটা কি হ'ব তাৰ মানে এটা দৈৰ্ঘ্য কেতিয়াও চোৱা নেগেটিভ হ'ব নোৱাৰে ভূমি সাপোজ এইটো এটা দৈৰ্ঘ্য এটো কেতিয়াও নেগেটিভ হ'ব নেকি এটো নেগেটিভ নহব পজিটিভ নাম্বাৰ হ'ব ধনাত্মক নাম্বাৰ হ'ব সো -5 টো নহব এটো কাটি দিম সো আমাৰ x কিমান হ'ব ভূমি এটাকে ভূমি equals to কিমান হ'ব 12 এটাকে ভূমি equals to 12 সেন্টিমিটার আৰু উচ্চতা কিমান আছিল ভূমিতকে 7 সেন্টিমিটার কম কিমান আছিল x -7 আছিল তো x কিমান 12 -7 কিমান হ'ব 12 - 7 5 সেন্টিমিটার উচ্চতা হ'ব 5 সেন্টিমিটার তাৰ পিছৰ কোৱেশ্চনটো চোৱা তাৰ পিছৰ কোৱেশ্চনত দিছে এটা কুটিৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদন খৰচ
সিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি যদি সিদিনা উৎপাদনৰ মুঠ ব্যয় 90 টকা হয় উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয়ৰ কিমান উলিয়া যে উৎপাদিত বস্তুৰ সংখ্যা আমি নাজানো ঠিক আছে সো লেখা কি হ'ব ধৰা হল উৎপাদিত বস্তুৰ সংখ্যা উৎপাদিত বস্তুৰ সংখ্যা উৎপাদিতৰ বস্তুৰ সংখ্যা আমি ধৰিছো x ঠিক আছে আৰু চোৱা তাৰপিছত কি কৈছে প্ৰতিটো বস্তুৰ উৎপাদন খৰচ ঠিক আছে সিদিনা উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি এতিয়া চোৱা এতিয়া লেখো উৎপাদনৰ প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ লিখি দিয়া প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ আমি ধৰিছো y ঠিক আছে এতিয়া এদিন কি দেখা গৈছে এদিন দেখা গল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ সিদিনা উৎপাদিত বস্তুৰ according to question প্ৰশ্নমতে কি কৰিছো এদিন মানে দেখা গৈছে যে এটা প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ কিমান ধৰিছে আমি y = কিমান হ'ব সিদিনা উৎপাদিত বস্তুৰ সংখ্যাৰ সিদিনা উৎপাদিত বস্তু কিমান x এই x ৰ দুগুণতকৈ 3 বেছি তাৰ মানে y = 2x + 3 ঠিক আছে এটা ইকুৱেশ্যন এটা ইকুৱেশ্যন 1 দি দিয়া এতিয়া চোৱা কি হৈছে যদি সিদিনা মুঠ উৎপাদনৰ মুঠ ব্যয় 90 টকা হয় তেন্তে উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব লিখিব লাগে এতিয়া চোৱা যদি সিদিনা মুঠ ব্যয় 90 টকা হয় তাৰ মানে উৎপাদনৰ বস্তুৰ সংখ্যা আৰু ইয়াৰ খৰচ দুইটা তাৰ মানে কি হ'ব x * y এই দুইটা পূৰণ কৰিলে 90 টকা হ'ব তাৰ মানে উৎপাদিত বস্তুৰ সংখ্যা ইনটু খৰচ ব্যয় কিমান হ'ব 90 টকা তাৰ মানে x * y 90 ঠিক আছে ইয়াত লিখি দিয়া আৰু x * y 90 এতিয়া চোৱা ইয়াৰ পৰা চোৱা x আৰু y কিমান 2x + 3 বহুৱাই দিয়া 2x + 3 = কিমান 90 এতিয়া চোৱা কি পাম আমি ইয়াৰ পৰা x পূৰণ কৰি দিয়া 2 * 2x * x কিমান হ'ব 2x² x * 3 কিমান হ'ব 3x আৰু +90 আছে এটা চলে আহিলে -90 = 0 এতিয়া চোৱা এটো কি কৰিম 2x² সেম লিখা এইটোক ভাঙিম কেনেকুৱা ভাঙিম সো 2 আৰু 90 পূৰণ কৰা 2 * -90 পূৰণ কৰিলে কিমান পাম -180 এতিয়া এনে দুটা সংখ্যা ভাবিব লাগিব যি দুটা যোগ কৰিলে 3 +3 পাম আৰু পূৰণ কৰিলে -180 পাম সো -15 -13 কৰিলে কিমান 15 - 12 15 - 12 কৰিলে কি পাম 3 পাম আৰু এই দুইটা পূৰণ কৰি চোৱা 15 * 12 180 হ'ব ঠিক আছে 15 * -12 কৰিলে -180 হৈ যাব সো আমাৰ মিলি যায় সো আমি 3x ক লিখিম 15x - 12x এই 3x ক লিখিছো 15x - 12x কিমান হ'ব 3x আৰু -90 দি দিয়া = কিমান 0 ইয়াৰ পৰা চোৱা x কমন লৈ দিয়া x কমন থাকিলে কি হ'ব 2x থাকিব আৰু ইয়াত কিমান থাকিব 15 সো লিখি দিয়া ইয়াতে 2x + 15 এতিয়া এই দুইটা মিলাব লাগে কেনেকুৱা মিলাম সো ইয়াত 2x আছে ইয়াত আছে কিমান -12 তাৰ মানে কি পূৰণ কৰিব লাগিব -6 পূৰণ কৰিলে চোৱা -6 * 12 2 কিমান হ'ব -12 হৈ যাব সো -6 পূৰণ কৰিছো আৰু চোৱা 6 * 15 6 × 90 হয় মিলি গল সো 2x + 15 2x + 15 দুইটাত আছে এটা কমন লৈ দিয়া 2x + 15 আৰু বাহিৰত চোৱা দুটা আছে লিখি দিয়া x - 6 = 0 ইয়াৰ পৰা কি পাম চোৱা 2x + 15 = 0 হ'ব or x - 6 = 0 হ'ব ইয়াৰ পৰা কি পাম চোৱা 2x = -15 x = কিমান -15/12 আৰু ইয়াৰ পৰা কি পাম x = -6 আছে এটো যদি গলে +6 এতিয়া চোৱা x আমি কি ধৰিছো x ধৰিছো আমি চোৱা উৎপাদিত বস্তুৰ সংখ্যা কেতিয়াও ভগ্নাংশ নেগেটিভ ভগ্নাংশত হ'ব নোৱাৰে সো এটো নহব ঠিক আছে এইটো হ'ব 6 এটাকে লিখা এটাকে উৎপাদিত বস্তুৰ সংখ্যা 6 উৎপাদিত বস্তুৰ সংখ্যা কিমান 6 আৰু কি উলাব দিছে আমাক চোৱা প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব ইয়াত বহাই দিয়া এইটো ইকুৱেশ্যন 1 implies y = 2x + 3 প্ৰতিটো বস্তুৰ ব্যয় এটাকে
আৰু প্ৰতিটো বস্তুৰ ব্যয় y কিমান ধৰিছো আমি 2x plus 3 কিমান হ'ব 2 into x কিমান 6 plus of 3 কিমান হ'ব 2 সেগুণ কিমান 12 আৰু কিমান হ'ব plus 3 কিমান হ'ব 12 plus 3 15 প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব 15 টকা তো আজি ইয়াতে ৰাখিছো যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব নেক্সট ভিডিওত আমি অনুশীলনী 4.3 কোৱেশ্চন কেইটামান সলভ কৰিম থ্যাংক ইউ